ঢিঙৰ বালিগাঁৱত ভোগালী বিহু উদযাপন। নগাঁও জিলাত ঢিঙৰ বালিগাঁও আৰু বেতকাটি গাঁৱত পৰম্পৰাগতভাৱে দুদিনীয়াকৈ ভোগালী বিহু উৎসৱ উদযাপন কৰা হয়। ভোগালী বিহু কালি উৰুকাৰ দিনা নিশা সকলো ৰাইজে বৰঙণি তুলি ৰাজহুৱাকৈ মিলি জুলি ভোজ ভাত খায়। বিহু দিনা পুৱা সকলোৱে মিলি ডেকা গাভৰুৱে বিহু মাৰি গাঁৱৰ প্ৰতি ঘৰ মানুহৰ পৰা বাঁহ কাঠ তুলি আনি বাঁহী মেজি জ্বলাই অগ্নি পূজাৰে ঐক্য ভাতৃত্ববোধেৰে একতাৰ নিদৰ্শন দাঙি ধৰে। দুপৰীয়া 12 মান বজাত ভেলাঘৰ তথা হাউলি ঘৰ জ্বলাই নাম প্ৰসংগৰে অগ্নি পূজাৰ পিছত প্ৰসাদ বিতৰণৰ অনুষ্ঠান সামৰি ঘৰে ঘৰে যায়। ঢিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। মই প্ৰথমেই সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে এই মেজিৰ জুইৰ দৰে মেজিৰ জুই যিটো আমাৰ আত্মীয়তা, আমাৰ যিটো তাপ, এই তাপটোৱে যাতে সকলো অশুভ শক্তিক দহি নিয়ে। আমি যোৱাকালিৰ পৰা আমাৰ গাঁৱৰ সমূহ ৰাইজ একগোট হৈ আমি ৰাতি ভেড়াঘৰত আমি ভোজ খাওঁ আৰু এতিয়া সকলোৱে ঘৰৰ পৰা আমি খৰি গোটাই আনি পেলাই ৰাতিপুৱাই বাঁহী মেজিটো পুৰা হৈছে। গতিকে সমগ্ৰ অসমৰ ৰাইজেও যাতে এনেদৰে আমাৰ বিহুৰ পৰম্পৰাটো ৰাখে আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমাৰ নামঘৰত আমাৰ নাম একাষাৰ হ'ব আজি বিহুৰ উপলক্ষে, সংক্ৰান্তি মকৰ সংক্ৰান্তিৰ উপলক্ষে। গতিকে সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু আগলৈকো এইদৰে সমূহ ৰাইজে যাতে আমাৰ এই বিহু পৰম্পৰাটো বচাই ৰাখে তাৰ বাবে আমি টানিয়ে অনুৰোধ জনাইছোঁ।